पैसा देने के लिए पेन खोल के अंदर का पेन से पैसा निकलेगा। वेलकम बैक टू अनदर भिडिओ। जेनेকৈ কালি মই শুই গ'লোঁ, অকণ ভাগৰ লাগি আছিলে আৰু এতিয়া মৰ্ণিং ফ্ৰেছ উঠিছোঁ। এতিয়া কিচেনত আছোঁ। মই একচুৱেলি অলপ ব্ৰেকফাষ্ট টাইম হৈছে, সিহঁতক মই পঠিয়ালোঁ বস্তু আনিবৰ কাৰণে অলপ চলপ। আৰু মই মেইনলি এতিয়া কফি বনাওঁ, কাৰণ টোপনি অলপ ফিলটো আহি আছে। কফি খাই দিয়াৰ লগে লগে ফ্ৰেছ হৈ যাওঁ। तो यहाँ फाइनली खाना रेडी हो আছে। या कॉफी ইয়াত বাকী হোৱা নাই, ইয়াৰ কেক মিঠাই আৰু দবাই পেলাই খাই দিওঁ। আৰু ভোক লাগি আছিলে গৈ পেলাই, কালিও ভালকৈ খোৱা নহ'ল। ৰাতি গৈ পেলাই 12টা বজাত গৈ পেলাই চিকেন অৰ্ডাৰ কৰিছোঁ। তো চাবি গৈ পেলাই মালিকে ইয়াতে থৈ গৈছে, আমি গমেই নাপাওঁ। মালিকক ৰাতি ডিষ্টাৰ্ব কৰি পেলাই চাবি খুলি পেলাই আমি ৰাতি ভাত খাইছোঁ। ছেকেণ্ড ফ্ল'ৰৰ পৰা আপোনাৰ লেপটপৰ চাৰ্জাৰ দি গৈ পেলাই মাংসত আনি পেলাই আনিলোঁ তলৰ পৰা। চব বস্তু ৰেডি, প্লাছ লেপটপৰ কামখিনি আছে, লেপটপৰ বস্তুখিনি ভাব আছে। বাকী ইয়াৰ পৰা আমি লেট কৰিছোঁ, লেতেৰা কৰি থৈ গৈছোঁ অলপ চলপ। ইমানো লেতেৰা নাই কৰা আমি কালি নিচিনা যে লেতেৰা একদম নাই কৰা। জিকে দিয়ে কোনো এইটো তোমাৰ লাগিছে কোনোবা জিকিব। এতিয়া যোৱা টাইমত গেম খেলি আছে, কিবা দেৰিকৈ আছে। আৰু ৰিক্সা লৈ পেলাই বস্তু লৈ আহিলোঁ, ওচৰতে আছিলে। আৰু সেইটো আপোনাক কালি দেখালোঁ। তো বাকী আকৌ ভিতৰত মই নেদেখাওঁ বেলেগকৈ। তো একদম হালত নথকা হৈছে। এইফালে বেগ, এইফালে আৰু 500-600 মিটাৰ আছে আৰু গম পাইছে নাই। এতিয়া আমি 1 কিলোমিটাৰ খোজকাঢ়িলোঁ, যাবা না 500 মিটাৰ খোজকাঢ়িলোঁ। খুব ভাল পায়। আৰু এইফালে মোক কংগ্ৰেছ চাগে ব্লকত অহা নাই আজিলৈকে। আমি স্কুলখন আছোঁ একাডেমিজ। তো এতিয়া আমি জাষ্ট লগ পাইছোঁ। আমি ইয়াত সেইকাৰণে KFC খাবলৈ আমাৰ পিজিকেইটা ঠাইতে ঠিকে আছে। এইটো কমলাবাগৰ পিছটো খাব লাগিব আছে, লাষ্ট পিচটোৰ হয়। এতিয়া হৈছে আপোনাৰ 8:30। তো এতিয়া জাষ্ট ইয়াৰ পৰা ওলাম। মানে এইটো একচুৱেলি মই চেঞ্জ কৰিলোঁ এপাৰ্টমেণ্টটো। নৰ্মেলি দেখাই দিছোঁ, মানে এপাৰ্টমেণ্ট ইমানে দেখুওৱা হৈ গ'ল, কাৰণে দেখুওৱা হোৱা নাই আৰু মই এতিয়া এপাৰ্টমেণ্ট। মানে এনেকুৱা লাগিছে নহ'লে মই গুৱাহাটীত এপাৰ্টমেণ্ট চাবলৈ অহা টাইপ। তো এতিয়া ওলাই যাম মই, মানে কিবা পাপ চাপ চাম গৈ পেলাই ষ্টেণ্ড আপ কমেডিটো চাগে বন্ধ হৈ গ'ল, কালি চাম। বাকী আমাৰ ছাৰ আহি গ'ল। আৰু বাকী এতিয়া ভাবি আছোঁ কোনোবা এটা ভাল পাপ যাওঁ। পাপটোৰ নাম কি আছিলে? মিক্স। ফাইনেল লোকেশ্যন পালোঁ। ইমান ডিপ্ৰেছিং চেহেৰা, আগত বহিবা নেকি যোৱা? লোকেশ্যন এইটো স্পেচ দিলেও ঠিক আছে হয় নাই কোৱা? এইটো লোকেশ্যন। আৰু ইয়াৰ পৰা আমি লিভ কৰিম এতিয়া, কাৰণ ইয়াত হৈ গ'ল বৰ লাগিলে। বৰ লাগিলে বে সঁচাকৈ, মোৰ মানে ভাল নালাগে। মোৰ ফটো ছেশ্যন চলিছে, ছাৰৰ হাকিমৰ ফটো ছেশ্যন চলি আছে। যোনটো হিচাপে আমি ইয়াত আহিলোঁ ন, সেইটো হিচাপে ইমান এটা এম্বিয়েন্স মানে ঠিক ঠাক আছে, কিন্তু ভাল নালাগিলে ইমান এটা। মানে চকু আগত এতিয়া চেন্নাই কিচেন পাইছোঁহি আমি, ইন ৱাকিং ডিষ্টেঞ্চ। মই নাযাওঁ, নিজে নলগাই পেলাই আকৌ আন্ধাৰ কৰি দিছে বে। সেয়া আকৌ ৰেগুলাৰ ৰং দে বসন্তি যাম নেকি এতিয়া নহ'লে? নহ'লে আমি চবতকৈ মজা আমি হোটেল বাইদেউৰ ওচৰত গুচি যাওঁ। খোলা থাকিব ৰখা। অসমীয়া খানা খাইগৈ আমি একদম পূৰা জেগাত পাইছোঁ, নাজানো কি হয় এম্বিয়েন্স। ইয়াত চাওঁ, এতিয়া চাওঁ ইয়াত ভিতৰত এম্বিয়েন্সো চাওঁ, যদি ভাল হয় ইয়াতে খাওঁগৈ। ভাবিছোঁ লাগিলে আজি মোৰ। তুমি ক'ত যোৱা? ৰামধেনুত খাবলৈ যোৱা নেকি? ফাইনেলি চাউলছ যদি ইয়াত পাই যাওঁ ঠিক আছে, নহ'লে বেক টু ৰুম। ইয়াতে ডিনাৰ হৈ যাওঁ আমাৰ। যি বিচাৰিছোঁ পাইছোঁ। মটন কিমা মটৰ হৈ যাব ঠিক আছে। আৰু চিকেন হেৰি কৰি দিয়ক। তো ফাইনেলি খানা আহি গ'ল, গাৰ্লিক নান, চিকেন, টাৱা চিকেন, আৰু এইফালে আমাৰ মটন আহি গ'ল, বাটাৰ গাৰ্লিক। এতিয়া ফাইনেলি আমি ইয়াত ডিনাৰ কৰোঁ। হেৰি দি দিলে, বাটাৰ দি দিলে। ৰাইচ পূৰা খাই পেলাই একদম পেট চেট ফুল হৈ গ'ল, একদম লেজি হৈ পেলাই একদম শুই আছে। গাড়ী আহিব হৈ গ'ল নুশুতে মানে পূৰা চিকেন চুপি পেলাই। এতিয়া ব'লা যাওঁ, অকণ বাহিৰত খোজকাঢ়োঁগৈ ন। টাইম 11:52। তো আজি মেৰি খ্ৰীষ্টমাছৰ সঁচাকৈ মোৰ ভিডিঅ'টো কাইলৈ বা দুদিনৰ পিছত পৰিব পাৰে। তো হেপী মেৰি খ্ৰীষ্টমাছ। মানে এইটো হৈ যাব অলৰেডি। বাকী ৰুম পালোঁ, এতিয়া বহুত ভাগৰ লাগিছে। মৰ্ণিং লগ পাম। তো ফাইনেলি এতিয়া হৈছে আপোনাৰ 10:40।
আৰু ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিছিলোঁ ৰাতিপুৱা ডাইৰেক্ট উঠিছোঁ গা চা ধুইছোঁ কাৰণ ৰাতি মই ডাইৰেক্ট শুই গ'লোহি আহি পেলাই তো এয়া ব্ৰেকফাষ্ট তো মৰ্ণিং আপোনাৰ এতিয়া 10:40 হৈছে অলপ ওলাই যাম তো ইয়াত মই কালি ডিনাৰ পেকিং কৰি আনিছিলোঁ অলপ আছিলে গৰম কৰিব দিলোঁ ব্ৰেড টোষ্ট চাহ কফি তো ল'ৰা এতিয়া শুই আছে তাৰপিছত এতিয়া ছেকেণ্ড টাইম ওলাই যাব মই এতিয়া ওলাই যাম লগতো ষ্টুডিঅ' যাম কিষানক ফোন কৰিছোঁ কিষানক ফোনে ৰিচিভ কৰা নাই এতিয়ালৈকে কিষানো তাত পালোহি কিষানো মানুহটো অহা নাই পিছত তুমি আহিবানে গম পাইছা নাই ওপৰলৈকে মই উঠি আহিলোঁ অলৰেডি কি কৈছিলা ফৰে কি আহি আছোঁ আকৌ আহিলোঁ ওপৰলৈ সেইটো কিমান ফাল্টু মানুহ দেখিছে মানুহ মাতি লৈ পেলাই না ফোন ৰিচিভ কৰে না কিবা কৰে এতিয়া আপেল খাই বহি আছে আউটাৰ ফিল্ড কিষানৰ ঘৰৰ পৰা এয়া যিটো কিষানৰ ৰুম ইয়াত আৰু ইয়াত মই এতিয়া হেৰি খাই আছোঁ আমলখি বেছি বেছি ফাৰ্মিং কৰা বস্তু ইয়াত টেঙা গজিছে ইয়াত ইফালে বীজ জলকীয়া গজি আছে ইয়াতে মানে দেৰ লাইক 4-5 ভেৰিয়েশ্যনছ অফ চিলিজ এটা সুইট বানানাছ তাৰ সুইট বানানাছ লাগিছে তাৰপিছত এইটো হাংগাৰিয়ান তাৰপিছত ইয়াতে আপুনি ভোট জলকীয়া ইয়াতে জানো এখন হোটেলৰ মেনু লৈ গৈছা নে গৈ পেলাই মাই লোৱা আজি খ্ৰীষ্টমাছ বুলি কৈ এতিয়া ওপৰত হেৰি গাবাগে তুমি এইটো কিষানৰ ষ্টুডিঅ' মই একদম চোৱা নাই ডাইৰেক্ট খুলিছোঁ আৰু ল'ৰা একদম পাঞ্চিং বেগ চাইছে ভাই ইয়াত কি মানে প্ৰপাৰ ষ্টুডিঅ' আৰু তুমি মানে জাষ্ট মানে নৰ্মেল থাকিব হ'লে ইয়াত থাকা মানে ভাবি লোৱা তুমি ইয়াত ষ্টুডিঅ'টো খুলি থৈছা আৰু বাকী তুমি থকা মেলা ইয়াতে তোমাৰ মানে কেতিয়াবা মাজে মাজে যদি থাকিব মন যায় ভাল লাগিছে মই ফাৰ্ষ্ট টাইম মই একো গম নাপাওঁ যে ক'ত কি আছে মই সোমাই গৈছোঁ আৰু বা এইটো এক্সাৰচাইজ ৰুম বে ঠিক আৰু এইটো তোমাৰ মানে প্ৰডাকশ্যনৰ মানে সৰু সৰু কামবিলাক ইয়াত চলি আছে এইটো এডিটিং চেম্বাৰ বুলি ধৰিছোঁ আৰু মই এডিটিঙৰ কাৰণ আমাৰ লেহেনত এডিটিং চেম্বাৰে হৈ যাব এইটো ইয়াত বাকী এইটো তোমাৰ মিউজিক ৰুম এইটো চ' আপোনাকে যদি শিকিব বিচাৰে মিউজিক চিউজিকটো ইয়াত আপোনাকে কনচাল্ট কৰিব পাৰে ইয়াত আপোনালোকক চব শিকাব ফিল্ম মেকিঙৰ লাইনৰ বস্তু ইয়াত বেলেগ হেৰি খোলা লৈছে বাকী আপোনাৰ আৰ্ট ৱৰ্ক যদি কৰিব আছে কিবা ষ্টুডিঅ' ফটোশ্বুট ইয়াত কৰিব পাৰে ধুনীয়াকৈ বা বাহিৰৰ ভিউটো চাওঁ আমি ফুটেজখিনি লৈ পেলাই লেপটপটো লৈ আনিব লাগে যাতে গৈ পেলাই অকণ বহি পেলাই মই এডিটিং কৰি ল'ব পাৰিছিলোঁ মই এনেই ঘৰৰ পৰা লেপটপটো পাহৰি দিলোঁ ফাৰ্ষ্ট কথা ইয়াত যোনটো শ্ল' ন এই লেপটপটো এতিয়া আমাৰ আজি তাৰ প্ৰফেশ্যনেল এটেম্প্ট না ভালকৈ শুনিব মন গৈছে মোৰ আমাৰ দিল্লী দিন মনত পৰি গৈছে আকৌ একদম পুৰা প্ৰডাকশ্যনটো হেৰিছে চাই পেলাই ৰুমটো অকণ দিল্লী সৰু আছিলে বাকী এনেকৈ চেটআপ থকা দিন গৈ পেলাই একদম দিল্লী দিন মনত পৰি যাব নহ'লে ভাইলিন বজালেতো এবাৰ কীবৰ্ডত আহিছিলোঁ কীবৰ্ডত গৈ পেলাই বেছিকটো ওপৰত গ'ল এইটো শুনক অলপ মানে যি হ'লেও এনজয়মেণ্টটো আৰু মেইন এনজয়মেণ্টটো বাকী জানো নাজানো পিছৰ কথা মজা চোক নাইটো ভিউ চোক একদম মানে দিল্লী লাগি গৈছে ইয়াৰ পৰা একদম পূৰা দিল্লী এখন কি বুলি ক'ম এইটো কোনটো জেগাত আছোঁ আমি এতিয়া এনেই মানে গেছ কৰিব গ'লে তোমাক কোন যদি কওঁ মানে এতিয়া মই ভাবি লোৱা এই পাৰোঁ জানো বস্তুবিলাক চাই পেলাই এনেকুৱা লাগিছে মিউজিক স্কুল এখনে খুলি দিওঁ নেকি হেৰি ইনভেষ্টাৰ আছে মোৰ ওচৰত এইটো আমাৰ মিউজিক ভিডিঅ' যোনটো আমি বনাই আছিলোঁ হল্ড ইট বেক আমাৰ এয়া ছিংগাৰ কাম এক্টৰ এইফালে আছে তাৰ এইটো মডিফিকেশ্যন দি পেলাই ল'ৰাই এইটো কৰি থৈছে একদম পূৰা সৰুৰ 100,000 বুলি ভাবি থৈছা নেকি এনেকৈ তুমি একদম তাত যাওঁতেনে ডাইৰেক্ট ৰাস্তাতে মানে কাৰোবাক লগ পাই পেলাই লৈছিলা টিচাৰে কৈছে বায়' কম্প'জিং যোনটো আপোনাৰ মেটেৰিয়েল আপোনাৰ চব বস্তু ইয়াত ঢালি পেলাই মানে এইটো প্লেনছত দিবৰ কাৰণে ইজি হৈ যায় এইটো আপুনি দেখিছে তো ঘৰতে সেইটো বস্তু কৰি আছে এতিয়া তো সেইটো এটা গুড ইনিচিয়েটিভ মানে আপুনি নিজৰ ৱেষ্টখিনিকে পেলাই ৰিচাইকেল কৰি পেলাই আপুনি নিজৰ প্লেনছত দি আছে টিচাৰে মোৰ কাৰণে কফি বনাই দিছে একদম ৰিলেক্স কফি খাই পেলাই কাৰণ ঘৰতে চাহ খাই সেইবিলাক কৰে মোৰ কাৰণে ৰেচিপি এটা বনাই আছে স্পেচিয়েল ৰেচিপি এইটো আননোন এতিয়ালৈকে মই আমাৰ মানে এইটো এটা মানে এক্সপেৰিমেণ্ট চলি আছে তো ই এতিয়া মোক বনাই খুৱাই আছে সেইটো এতিয়া নকওঁ একদম বনাই মেলি ক'ম ইয়াত কি বনাইছে কি নাই হোৱা এইবিলাক বস্তু দেখিছে আপোনালোকে এইবিলাক চব নিজে বনোৱা হয় আৰু বাকী হেৰিটো ক'ত থলা এইটো পেষ্টটো সি বনাই দিলে একদম পূৰা সেইটো
দিশানো মোক এতিয়া চাপ বনাই খোৱালে তো চাপ আমি খালোঁ গৈ পেলাই বেয়া ভাল লাগিলে তো এতিয়া এখন টেবুল টেনিছৰ বেট লৈ আনিছোঁ তাত আমি এতিয়া টেবুল টেনিছ খেলিম তো ফাইনেলি আমি টেবুল টেনিছৰ বৰ্ডত এতিয়া আমি খেলিম টেবুল টেনিছ অলপ টাইম ইয়াত বডিটো ৱাৰ্ম আপ কৰিম দেন তাৰপিছত চাওঁ কিবা প্লেন কৰিব পাৰোঁ কাইলৈ কাৰণ আজি মোৰ লাষ্ট ডে গুৱাহাটীত টিটি খেলি পেলাই আহিলোঁ অলপ ঘাম মানে ঘামি গ'লোগৈ একদম বডি একদম পূৰা ভিউটো বহুত ধুনীয়া সেইটো মই কৈছোঁ গান্ধী মন্দিৰে কৈছিলোঁ আপুনি কৈ পেলাই গীতা মন্দিৰ বোলে কেনেকুৱা নিজৰ জেগাটোকে নাজানে ন তো এতিয়া বছ টিচানো ষ্টুডিঅ'ৰ পৰা ওলাই আহিলোঁ গৈ পেলাই ঘৰত এবাৰ অলপ সোমালোঁ আমি কথা চথা পাতিলোঁ বাকী ইয়াত তলত আহিলোঁ এতিয়া টিচানে লৈ যাব মোক ডন বস্কোত আমি হেৰি অকণ খ্ৰীষ্টমাছ চাওঁগৈ এক্সপ্ল'ৰ কৰোঁগৈ কি বস্তু এক্সপ্ল'ৰ কৰিব পাৰোঁ অলপ চলপ বাকী আপোনালোকক দেখাই দিম তো এতিয়া আমি গৈ আছোঁ ডন বস্কো খাই কৰে ভালে ন তাত কিন্তু তামাম ভিৰ আকৌ দেই যিহেতু মানে যোনটো মানে তাৰ ওচৰত পাৰ্কিং পাই গৈছা তুমি কি লাগে তাতকৈ আৰু কি লাগে ড্ৰাইভ ঠিংগালা ভিৰ চক আপোনালোকে দেখিব পাৰিছে ৰাস্তাত মানে খোজকাঢ়িবৰ কাৰণে জেগা নাই বে এনেকুৱাত খোজকাঢ়িছোঁ আৰু এখন টিচানৰ ভাগৰ কলেজ কটন কলেজ কি পঢ়িছিলে এবাৰ টিচাৰটো কোৱা মোকো অলপ BSc Mathematics ভিৰ আপুনি আগফালে হওক পিছফালে হওক আপুনি দেখি পাইছে কিন্তু এইটো টপ নাম্বাৰ দেখা নাই টপ নাম্বাৰ ইয়াত যাম আমি এতিয়া এইটো থাৰ্ড নাম্বাৰ দেই ইয়াতকৈ আছে আৰু এটা ভিৰ দেখিবলৈ Emmanuel Christ আচ্ছা Church আপোনাক গম পালে এইটো থাৰ্ড নম্বৰত দেখাইছোঁ এইটো হৈ গ'ল ভিৰ দেখিছে আপোনালোকে পূৰা ভিৰ মই দেখাই দিছোঁ ইয়াত লজ্জা লাগে ইমান ভিৰ হৈ আছে ইয়াত এতিয়া তুমি ছেকেণ্ডলৈ মোক নিবা দেন ফাৰ্ষ্ট আছিলে ভিৰ চাই ল'লোঁ মই এতিয়া আমি গৈ আছোঁ ডন বস্কো চাবলৈ এইফালৰ পৰা খোজকাঢ়ি যাব লাগিব যোনটো আপোনাৰ পইচা হেৰি কয় বহুত জলদি আমি নতুন ট্ৰিপ এটা প্লেন কৰিম মই কেমেৰা ৰেকৰ্ড কৰি দিছোঁ যাতে মানে কেতিয়াবা উল্টি দিব পাৰেতো উল্টি দিয়া আগতে মই ইয়াক কৈ দিছোঁ মানে এইফালৰ পৰা ওলাই দিওঁ পেচেজটোৰ পৰা তো ইয়াৰ পৰা যিমান জলদি পাৰোঁ ওলাইছোঁগৈ কাৰণ ইয়াৰ পিছত নেক্সট যোনটো হয় তাত যাম অলৰেডি হৈ গ'ল আৰু এতিয়া মানে ইয়াত থাৰ্ড নম্বৰটো দেখালে ছেকেণ্ডটো আপোনাৰ কি কয় ডন বস্কো চাৰ্চটো আৰু ফাৰ্ষ্টটো এতিয়া চাব যাম ফাৰ্ষ্টটো 6 মাইলৰ ওচৰত হয় বহুত ডাঙৰ হয় বুলি কৈছে তাত এতিয়া মষ্ট প্ৰবেবলি যদি লাক ভাল থাকে তাত ভিৰ দেখি পাম যদি নাথাকে এতিয়াতো আপোনাক দেখাব নোৱাৰোঁ মই যিমান পাৰোঁ দেখাব ট্ৰাই কৰিম আৰু মানে এইটো লাষ্ট হয় গুৱাহাটীত মানে যোনটো চেলিব্ৰেশ্যন হয় এইটো সেইকাৰণে মোক সেইটো দেখাইছে একচুৱেলি এইটো হৈ গ'ল চেণ্ট্ৰেল মল যাম ভাবিছিলোঁ যোনটো ভিৰ আছে একদম যাবলৈ মন নাই গৈ আছোঁ পামগৈ এতিয়া পাওঁ অৱস্থা হৈছে আৰু যোনটো ভিৰ এইটো চাগে অলপ খালী পাইছোঁ আমি এতিয়া আমি ইয়ালৈ আহিম মুঠতে এইটো কেথলিক চাৰ্চৰ তো ইয়াৰ পৰা আমি ৰাউণ্ড এবাউটটা লৈ আহোঁ তো এতিয়া টিচানে মোক আনিলে গৈ পেলাই এইটো কেথলিক চাৰ্চ ন এই ক্ৰাউডটো ইয়াত ইমান কম কেলে ইমান ডাঙৰ চাৰ্জটো হৈ পেলাই ইয়াত মানে ইমান মানুহ আহিব নিবিচাৰে ন ইয়াত মানে মেইনলি তোমাৰ কলেজবিলাক আছে ন ওচৰত হৈ যায় টিচানে ইয়াত আহি পেলাই এতিয়া শ্ল' মোশ্যন বনাইছে দেই 10 কিলোমিটাৰ 15 কিলোমিটাৰ বাইক চলাই পেলাই এতিয়া শ্ল' মোশ্যন বনাব আহিছে নহয় সেইটো কোৱা নাই কি আছিলে কোৱা আকৌ এইটো যোনটো I have felt that there are people here who are honest regarding their prayers. Not that. মানে যোনটো মই দেখাইছোঁ এইবিলাক মই নকৰিছোঁ এতিয়া I feel there are people here who are honest regarding their prayers. No. You mention someone else. Don't try to lie here. ইয়াত আমি কেথলিক চাৰ্চত আহি পেলাই চালোঁ তো কিছুমানে কিবা ক'বা আৰু কিবা মানে আৰু যদি খ্ৰীষ্টমাছ বুলিকে যদি গুৱাহাটীত কোনোবাই আমাৰ মষ্টলি ইয়াতে ছোৱালী চাব আহিছে তো ইয়াত এতিয়া আমি ম'ম'জ অৰ্ডাৰ কৰিলোঁ এয়া এইটো কি আছে তন্দুৰী চিকেন ম'ম'জ আৰু পৰ্ক ম'ম'জ তো টিচানে মোক তিনিটা জেগা লৈ গ'ল এটা চাৰ্চ তাৰ ওপৰতো ডন বস্কো আৰু তাৰ আগতো হেৰি ন কেথলিক তো তিনিটা চাৰ্জ ভোক লাগিছে বাকী ম'ম'জ খাইছোঁ ভিডিঅ'টো ভাল লাগে প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'জ ভাল লগা মই দিবলৈ ট্ৰাই কৰিম টিচানে মোক যোনটো ম'ম'জ খোৱালে গৈ পেলাই ম'ম'জ খাই পেলাই তাৰ পেট ডাইজেশ্যনৰ কাৰণে মিক্স জুচ ইম্পৰ্টেণ্ট হৈ গ'ল তাৰ কাৰণে একদম পূৰা